নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 9 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ পুনৰ বিজেপিৰ বিধায়কক পশুখেদা ৰাইজৰ বানাক্ৰান্তৰ খুবৰ বলি জনপ্ৰতিনিধি মৰাণত বানাক্ৰান্তৰ ৰোষত বলি হ'ল বিধায়ক চক্ৰধৰ গগৈ কলাখোৱা থানগাঁৱত ৰাইজে জবাবদিহি কৰিলে গগৈক একাংশই আগচি ধৰি খুব উজাৰে বিধায়কৰ সন্মুখত বিধায়কগৰাকীৰ প্ৰতি সামাজিক মাধ্যমত ভাইৰেল বিধায়কৰে তৰ্কাতৰ্কিৰ সেই দৃশ্য বানাক্ৰান্তৰ খুবৰ বলি জনপ্ৰতিনিধি পুনৰ বিজেপিৰ এমএলএক পশুখেদা ৰাইজৰ মৰাণত বানাক্ৰান্তৰ ৰোষৰ বলি হ'ল বিধায়ক চক্ৰধৰ গগৈ কলাখোৱা থানগাঁৱত ৰাইজে জবাবদিহি কৰিলে বিজেপিৰ বিধায়ক গৰাকীক একাংশই আগচি ধৰি খুব উজাৰে বিধায়কগৰাকীৰ সন্মুখত দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এফালে নিবনুৱা সমস্যা আনফালে বান সামগ্ৰীৰ দাম বৃদ্ধি দৰমুখা বাঢ়িব মন্ত্ৰী বিধায়কৰ এই সকলোবোৰ সমস্যা থকাৰ পিছতো এবাৰ বিধায়কৰ মন্ত্ৰীৰ দৰমুখা বৃদ্ধি পাব আকৌ বৃদ্ধি হ'ব মন্ত্ৰী এমএলএৰ দৰমুখা বৃদ্ধি হ'ব প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কসকলৰ পেঞ্চন বিধায়কসকলে কৰি আহিছিল দৰমুখাৰ বৃদ্ধিৰ দাবী দীৰ্ঘদিন ধৰি বিধানসভাৰ অধ্যক্ষই গঠন কৰিলে 3জনীয়া দৰমুখা আয়োগৰ প্ৰথম বৈঠক সম্পূৰ্ণ কৰি এমাহৰ ভিতৰত আয়োগে দিব প্ৰতিবেদন 50% বৃদ্ধি হ'ব পাৰে দৰমুখা মন্ত্ৰী আৰু বিধায়কসকলৰ পৰৱৰ্তী বিধানসভাৰ অধিৱেশনত বিত্ত বিভাগে উত্থাপন কৰিব পাৰে দৰমুখা বৃদ্ধিৰ প্ৰস্তাৱ সমিতিত আছে হিমাংশু শেখৰ দাস প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব লগতে আছে হেমেন দাস বিধানসভাৰ প্ৰাক্তন প্ৰধান সচিব 3জনীয়া দৰমুখা আয়োগত ৰাজীৱ ভট্টাচাৰ্য বিধানসভাৰ যুটীয়া সচিব আকৌ বৃদ্ধি হ'ব মন্ত্ৰী আৰু বিধায়কসকলৰ দৰমুখা দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অশান্ত মণিপুৰলৈ এবাৰ আহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অশান্ত জৰ্জৰ মণিপুৰলৈ এদিন আহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমানো শান্তি ঘূৰি অহা নাই মণিপুৰত ৰাহুল গান্ধী উপস্থিত হৈ এই মন্তব্য গোষ্ঠীগত সংঘৰ্ষই জুৰুলা কৰিছে সমগ্ৰ মণিপুৰৰ ঘটনা দেশবাসীৰ বাবে এক বৃহৎ ট্ৰেজেডি মণিপুৰৰ দৰে পৰিস্থিতি আজিলৈকে দেশৰ কোনো ৰাজ্যতেই হোৱা নাই মণিপুৰৰ পৰিস্থিতি দেশৰ বাবে এক চিন্তনীয় বিষয় মণিপুৰত শান্তি ঘূৰাই আনিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিব কংগ্ৰেছ দলে মোদী চৰকাৰে আহি মণিপুৰৰ পৰিস্থিতিৰ বুজ ল'ব লাগে তৃতীয়বাৰলৈ মণিপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই আহ্বান কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ দিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতলৈ উভতিব ৰাছিয়া সেনাত ভৰ্তি ভাৰতীয় নাগৰিক পুটিন মোদীৰ বিশেষ বৈঠকতে এই সিদ্ধান্ত লোৱা হৈছে ৰাছিয়া সেনাত ভৰ্তি ভাৰতীয় নাগৰিকক উভতিব ভাৰতলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ঘূৰাই আনিব ৰাছিয়া সৈন্যত ভৰ্তি ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰপতি পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক সম্পূৰ্ণ ভাৰতীয় নাগৰিকক উভতাই অনাৰ প্ৰস্তাৱ পুটিনৰ সন্মুখত ৰাখিলে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানক সমৰ্থন ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বিশেষ অনানুষ্ঠানিক বৈঠকৰ অন্তত এই সিদ্ধান্ত পুটিনৰ বাসগৃহত চাহমেলত বিশেষ আলোচনা মোদী আৰু পুটিনৰ মাজত 5 বছৰৰ অন্তত ৰাছিয়া ভ্ৰমণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে শীঘ্ৰেই ৰাছিয়া সেনাত কৰ্মৰত ভাৰতীয় নাগৰিকক ভাৰতলৈ ঘূৰি অহাৰ সম্ভাৱনা ৰাছিয়া সেনাত ভৰ্তি ভাৰতীয় নাগৰিকক আনিবলৈ এই বৈঠকত মিলিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুটিনৰ সৈতে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰতাৰক চেয়াৰমান আলী বন্যাৰ্থৰ খবৰ ল'বলৈ গৈ আখৰি নাই চেয়াৰমান আলী সংখ্যালঘু জাতিৰ ত্ৰাণকৰ্তা বুলি সকলো সময়তে প্ৰচাৰ চলাই থাকে কিন্তু এইবাৰ প্ৰতাৰক ৰূপত দেখা পোৱা গ'ল বিধায়ক চেয়াৰমান আলী আহমেদক আমি জনাই আছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চেয়াৰমান আলীক লৈ সমষ্টিৰ বানপীড়িতৰ খবৰ ল'বলৈ আখৰি নাই বিধায়ক চেয়াৰমান আলী আহমেদৰ বিধায়ক চেয়াৰমান আলীক প্ৰতাৰক আখ্যা সমষ্টিবাসী ৰাইজৰ বাগবৰৰ বানপীড়িত ৰাইজক পাহৰিলে চেয়াৰমান আলীয়ে
বিপদৰ সময়ৰ বাগবৰৰ জনতাক এৰি জনীয়া সমষ্টিত গুৰুত্ব বিধায়কৰ অন কেমেৰা বিধায়ক চেয়াৰমান আলীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সমষ্টিবাসীয়ে শতাধিক পৰিয়ালক বানত ডুব যোৱাৰ পাছতো খবৰ নাই চেয়াৰমান আলীৰ স্বাৰ্থ সিদ্ধিৰ বাবে বাগবৰ এৰি জনীয়া সমষ্টিত গুৰুত্ব প্ৰদান চেয়াৰমান আলীৰ নিজকে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি কোৱা চেয়াৰমান আলীৰ ভূমিকাক লৈ সৰব সমষ্টিবাসী সমষ্টিৰ বান পীড়িতৰ খবৰ ল'বলৈ আখৰি নাই বিধায়ক চেয়াৰমান আলীৰ বিধায়ক চেয়াৰমান আলীক প্ৰতাৰক আখ্যা এবাৰ সমষ্টিবাসী ৰাইজৰ দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ কিয়নো পুনৰ বিপদত হেমন্ত সোৰেনৰ চৰকাৰ আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে হেমন্ত সোৰেনৰ চৰকাৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠ হোৱা হেমন্ত সোৰেনৰ আন এক বিপদ হেমন্ত সোৰেনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ পালেগৈ ইডি উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰক অসাংবিধানিক আখ্যা ইডিৰ সমগ্ৰ বিষয়ক লৈ পুনৰ শুনানিৰ আহ্বান জনাইছে ইডিয়ে ঝাৰখণ্ড হাইকোৰ্টে জামিনৰ আদেশ দিছিল হেমন্ত সোৰেনৰ জেলৰ পৰা আহিয়েই পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হৈছিল হেমন্ত সোৰেন তদুপৰি বিধানসভাৰ আস্থা ভোটত সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল সোৰেনে ৪৫ গৰাকী বিধায়কে সমৰ্থন আগবঢ়াইছিল হেমন্ত সোৰেনক ইয়াৰ বিৰোধিতাৰে বিজেপিয়ে ত্যাগ কৰিছিল সদন ঝাৰখণ্ডৰ এনে ৰাজনৈতিক পৰিৱেশৰ মাজতেই ইডিৰ আবেদন সুপ্ৰিম কোৰ্টলৈ ভূমি কেলেংকাৰী সন্দৰ্ভত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্ত সোৰেনক ৩১ জানুৱাৰীত ৭ ঘণ্টা সুদা পোছাৰ অন্তত হৈছিল গ্ৰেপ্তাৰ সোৰেন ৫ মাহ কাৰাবাস খাটি জামিনত মুক্তি লাভ কৰিছিল হেমন্ত সোৰেনে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ জামিন আদেশৰ বিৰোধিতাৰে সুপ্ৰিম কোৰ্টৰ কাষলৈ ইডি মুখ্যমন্ত্ৰীৰ পদ লোৱাৰ পিছত আন এক নতুন বিপদ এতিয়া হেমন্ত সোৰেনৰ সন্মুখত দিবলৈছো ৰাজ্যৰ বান পৰিস্থিতিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ বান বিভীষিকা মাৰ নাযাওঁতে ৰাজ্যবাসীক পুনৰ সতৰ্ক কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৪ দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা এলাৰ্ট জাৰি কৰা হৈছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট বতৰক লৈ ১৭খন জিলালৈ এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ কোকৰাঝাৰ গোৱালপাৰা চিৰাং বাক্সা ওদালগুৰি দৰং মৰিগাঁও নগাঁও শোণিতপুৰ বিশ্বনাথ কাৰ্বি আলং গোলাঘাট জিলাত এলাৰ্ট জাৰি লগতে লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়ালৈও এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কতাৰ পিছতেই চিন্তিত হৈছে বানাক্ৰান্ত ৰাইজ ধাৰাসাৰ বৰষুণে বিপদ মাতিব পাৰে বানাক্ৰান্তলৈ এলাৰ্ট জাৰি কৰা হৈছে বান বিভীষিকা মাৰ নাযাওঁতে ৰাজ্যবাসীক পুনৰ সতৰ্ক কৰি দিলে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসমৰ ১৭খন জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ৪ দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা